পশ্চিম কাজিৰঙাৰ ১ নম্বৰ কহৰাত দলঙৰ অভাৱত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। গাঁৱৰ ৰাইজে নিজেই নিৰ্মাণ কৰি উলিওৱা এখন দলঙেৰে নিতৌ যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে। বাগানলৈ যোৱা শ্ৰমিক, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীও পাৰ হ'বলগীয়া হয় দুৰ্বল দলংখনেৰে। দলংখনত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো জনপ্ৰতিনিধিয়ে পকী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ আবেদনৰ বিশেষ সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, সমষ্টি উন্নয়নত সম্পূৰ্ণ ব্যৰ্থ হৈছে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা। অতুল বৰা উন্নয়নৰ যিখন ছবি, সেই ছবিখন দেখুৱাবলৈ এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ ১ নং কহৰাত উপস্থিত আছোঁ। মই ইয়াৰ সেই পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই এইখিনি মুহূৰ্তত অনুৰোধ জনাইছোঁ। এই যিখন দলং আছে, এই দলংখনে নিতৌ পাৰ হয় ৫খনকৈ গাঁৱৰ ৰাইজ, বাগানলৈ যোৱা শ্ৰমিক, বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী ইমূৰৰ পৰা সিমূৰলৈ যোৱাৰ একমাত্ৰ মাধ্যমেই আছিলে এই দলংখন। আৰু এই দলংখন যিহেতু কিছুদিনৰ বিগত বানতে এই দলংখন ভাঙি পৰিছিল, তাৰ পাছত কিন্তু বাৰংবাৰ অতুল বৰাক নিবেদন কৰাৰ পাছতো আজিকো প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিলে। একাংশ লোক আছে, আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কিয় বাৰে বাৰে এই যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে? বা পূৰ্বতে অতুল বৰা আহিছিলে, আহি নিৰ্বাচনৰ প্ৰথম সময়তে তেওঁ কৈছিলে যে দলংখন বনাই দিয়া হ'ব। আজি কি দেখা পাইছে? আচলতে বোকাখাত এইটো বিধানসভা সমষ্টি আৰু আমাৰ জনপ্ৰতিনিধিজন হ'ল অতুল বৰা আৰু তেখেত কেন্দ্ৰীয় মন্ত্ৰী। আমি আচলতে তেখেতে আমাক কাজিৰঙাবাসীক তেখেতে আচলতে ঠগিছে, এক প্ৰকাৰ ঠগিছে। ৰাম ঠগন যিটো বুলি কয়, ৰাম ঠগন দিয়া আমাৰ পৰিলক্ষিত হৈছে। যিহেতুকে তেখেতে আমাক আহি আশ্বাস দিছিলে এই গাঁওখনৰ যিসকল নাগৰিক আছে, ইয়াতে ৫খন গাঁৱৰ সংলগ্ন হয় এই ৰাস্তাটোৱেদি। আৰু ইয়াতে আপোনালোকে অকণমান আগতে ইয়াতে শ্ৰমিক কিছুমান পাৰ হৈ গৈছে, বাগানৰ শ্ৰমিক কিছুমান পাৰ হৈ গৈছে। গতিকে আমাক বাৰম্বাৰ আচলতে কাজিৰঙাক প্ৰতাৰণা কৰি আহিছে অতুল বৰাই। আৰু তেখেতে আচলতে তেখেতৰ উন্নয়নবিলাক এনেকৈ আহে, তেখেতে উন্নয়নত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু আমি দেৰিকৈ হ'লেও আমি বুজিব পাৰিছোঁ যে তেখেত এজন ব্যৰ্থ মন্ত্ৰী আৰু তেখেতে কৃষি বিভাগটো গেলাইছেই, লগতে তেখেতৰ সমষ্টিত যিবিলাক উন্নয়নৰ ঢাক ঢোল কোবাই ফুৰিছে, তেখেত কিন্তু সম্পূৰ্ণ কামেৰে ব্যৰ্থ হৈছে। আপুনি বিভিন্ন জেগাত যাওক, ৰাস্তা ঘাটৰ তথৈবচ অৱস্থা, ৰাস্তা পদূলি অৱস্থা বেয়া, দলং নাই, মানুহে সাঁকোৱেদি পাৰ হ'ব লগা হয়, ৰোগীয়া মানুহ অনা নিয়া কৰিবলৈ অসুবিধা হয়। বিভিন্ন সময়ত আমি কাজিৰঙাৰ পৰা আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকৰো বা বাতৰি কৰিছে যে ঠেলাত ৰোগীয়া মানুহ আনিব লগা হৈছে, খাঙি ভাৰ কৰি মানুহ আনিব লগা হৈছে। এতিয়া তাতকৈ আৰু দুৰ্ভাগ্যজনক কিবা কথা থাকিব পাৰে বুলি আমি নাভাবোঁ। আৰু বানপানীৰ সময়ত যেতিয়া ইয়াৰ পৰা আচলতে শিবিৰলৈ যাবলৈ যিটো দুৰ্ভোগ ভুগিব লগা হয় মানুহে, আচলতে সেই কথাটো মনত ৰাখিয়েই এইবাৰ তেখেতক আমাৰ কাজিৰঙাত কিন্তু এনেকৈ হ'লে বয়কট কৰিব। এই যি চোৱা অঞ্চল, এই অঞ্চলটো আচলতে যিহেতু নিৰ্বাচনৰ পূৰ্বে এই অঞ্চলটোলৈ অতুল বৰা আহিছিলে, আজি 10 বছৰ হৈ গ'ল, দেখা নাই ৰাইজে। নিশ্চয়কৈ তেখেতে ইলেকশ্যনৰ আগতহে আচলতে তেখেতে সাৰ পায়। আৰু যেতিয়া মানুহবিলাকক প্ৰয়োজন হয়, তেখেতে যেতিয়া ভোটৰ প্ৰয়োজন হ'ব, তেখেত তেতিয়া আহি যায় আৰু তেখেতে নেতা পঠিয়াই দিয়ে। আৰু আপোনাক ধন্যবাদ জনাইছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে। এনেদৰে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাকঢোল বজাই থাকে, কিন্তু এই দলংখন বা এই দৃশ্যসমূহে এতিয়া উন্নয়নৰ ফোফোলা স্বৰূপ উদঙাই দিয়া দেখা পোৱা গৈছে।